উত্তৰ লখিমপুৰ কৃষি মাণ্ডলিক গৱেষণা কেন্দ্ৰত শনিবাৰে এখনি কৃষি সজাগতা আৰু বীজ মেলা অনুষ্ঠিত কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ সৰ্বভাৰতীয় যোৰহাট বীজ গৱেষণা প্ৰকল্প উদ্যোগত উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ সহযোগত মাণ্ডলিক গৱেষণা কেন্দ্ৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত কৰা হয় বীজ উৎপাদনৰ এখনি সজাগতা সভাৰ লগতে বীজ মেলা। এই অনুষ্ঠানত লখিমপুৰ আৰু ধেমাজিৰ পৰা প্ৰায় শতাধিক কৃষকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত প্ৰতিজন কৃষকক যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ উন্নত জাতৰ বীজ, গছপুলি, কৃষি সঁজুলিৰ লগতে কেঁচুসাৰ বিনামূলীয়াকৈ বিতৰণ কৰা হয়। এই বীজ মেলাৰ শুভ উদ্বোধন কৰে অসম কৃষি বিশ্ববিদ্যালয় গৱেষণা সঞ্চালক ডক্টৰ মৃণাল শইকীয়াই। উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ প্ৰবাল শইকীয়াই আধৰা অনুষ্ঠানত উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ উপ সঞ্চালক সুমন্তজিৎ ভূঞা, লখিমপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ৰমণী হাজৰিকাৰ লগতে বহু কেইজন ব্যক্তি। যোৰহাটৰ সৰ্বভাৰতীয় শস্যৰ বীজৰ যি প্ৰকল্প আছে গৱেষণা প্ৰকল্প তাৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ সহযোগত মাণ্ডলিক গৱেষণা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰৰ চৌহদত বীজ মেলা আৰু বীজ উৎপাদনকাৰীসকলৰ এক সভা অনুষ্ঠিত হৈছে। আমি লখিমপুৰ ধেমাজি জিলাৰ প্ৰায় শতাধিক কৃষক আহি ইয়াত উপস্থিত হৈছেহি। ইতিমধ্যে আমাৰ যি প্ৰদৰ্শনী সেই প্ৰদৰ্শনী উদ্বোধন হৈ গৈছে। ইয়াৰ পিছতেই আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠান আৰু কৃষক আৰু বিজ্ঞানীৰ মতামত অনুষ্ঠান হৈছে। শস্যৰ উৎপাদনত বীজৰ গুৰুত্ব কেনেকুৱা আৰু এই বীজৰ ভূমিকা কি, এই সম্পৰ্কত কৃষকসকলৰ মাজত সজাগতা সৃষ্টি, লগতে বিনামূলীয়াকৈ বিশ্ববিদ্যালয়ৰ উন্নত প্ৰজাতিৰ বীজৰ বিতৰণ আৰু বিভিন্ন কৃষি সামগ্ৰী বিতৰণৰ আজি ব্যৱস্থা কৰা হৈছে। আৰু আমি আশা কৰিছোঁ এই মেলাই লখিমপুৰ ধেমাজিৰ কৃষকসকলক নিশ্চয় অনুপ্ৰাণিত কৰিব আৰু অধিক উৎপাদনক্ষম বীজ ব্যৱহাৰৰ বাবে সকলো আগবাঢ়ি আহিব। আমাৰ মাজত লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।